নমস্কাৰ, সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো 10 জানুৱাৰী শুক্ৰবাৰ ৰাতিপুৱা। মই পূৰ্ব আপোনালোকৰ মৰমৰ শ্ৰোতাৰ নিৰ্মল স্বৰূপ বাস্তুকাঞ্চকে। বন্ধুসকল, ৰাতিপুৱাৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 10 জানুৱাৰী 2025 শুক্ৰবাৰ আৰু অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি পুহ মাহৰ 25 দিন। আজি সূৰ্যোদয় পুৱা 6:14:08 আৰু সূৰ্যাস্ত সন্ধিয়া 4:42:48। তিথি হ'ব শুক্লা একাদশী তিথি, নক্ষত্ৰ কৃতিকা, যি শুভ আৰু কৰ্ণ হ'ল বৃষ্টিকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয়, তেওঁৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ হ'ব মতান্তৰ বৈশ্যবৰ্ণ, দেৱাৰী গণ আৰু অস্তুত্তৰী আৰু বিংশোত্তৰীৰ মতে ৰবিৰ দশা লাভ কৰিব। আৰু আদ্যইতি হলে আজি হ'ব সাদিনীয়া প্ৰতিহিতা যুগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনৰ আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে সকলো উপকৃত হয়। বন্ধুসকল, 12টা ৰাশি আছে। 12টা ৰাশিৰ প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। আৰু 10 জানুৱাৰী তাৰিখে অৰ্থাৎ মেঘ ৰাশি কেনে যাব? যদি আপোনাৰ মেঘ ৰাশি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ আৰু মংগলময় হ'ব। আপোনাৰ কাৰণে লাভ হ'ব, অৰ্থাৎ আৰ্থিক স্থিতি আপোনাৰ বৃদ্ধি পোৱাৰ যোগ হ'ব। আপোনাৰ উপাৰ্জনৰ উৎস বিচাৰি পাব। আজি বিবাহ যোগ্য ব্যক্তিসকলৰ কাৰণে আজি ভাল খবৰ আহিব। যদি আপোনাৰ বৃষ ৰাশি হয়, তেনেহ'লে আজিৰ দিনটো আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত বহুত কষ্ট পাব। গতিকে স্বাস্থ্যক লৈ আপুনি সচেতন হোৱাটো দৰকাৰ। কষ্ট হ'ব, দায়িত্ব বাঢ়িব, যিকোনো কাম নিজৰ মনৰ পৰা কৰিবলৈ যত্ন কৰিব। আন মানুহৰ ঠেলা হেঁচাত আপুনি কাম নকৰিব, আজি বৰ এটা পজিটিভ নাথাকে। আনহাতে আন মানুহ, জ্যেষ্ঠ মানুহৰ আপুনি পৰামৰ্শ লৈ কাম কৰিলে আপোনাৰ কাৰণে শুভ বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছে মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয়, তেনেহ'লে দিনটো আজি শুভ হ'ব। আপুনি কৰিবলগীয়া কামবিলাক পৰ্যায়ক্ৰমে আপোনাৰ সফলতাৰ বাট মুকলি হ'ব আজিৰ পৰা। আৰু বন্ধুবৰ্গ, আপোনাৰ ঘৰৰ আত্মীয় সকলোৱে আজি আপোনাক যিকোনো ক্ষেত্ৰতে উৎসাহ উদ্দীপনা যোগাব আৰু আপোনাৰ ক্ষেত্ৰত পজিটিভ আহিব। আৰু ইমান দিনে ৰৈ থকা কামবিলাকো আপোনাৰ হৈ উঠিব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয়, তেনেহ'লে আপুনি চৰকাৰীভাৱে যদি কিবা কাম কৰি আছে, তেনেহ'লে সফলতাৰ বাট মুকলি হ'ব। আপোনাৰ কৰ্মস্থানত উচ্চ হৈ আছে, অৰ্থাৎ উচ্চ পদ প্ৰাপ্তিৰ যোগ আছে। গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ হ'ব। স্বীকৃতি পোৱাৰ যোগ আছে, অৰ্থাৎ ওপৰ মহলাৰ আশীৰ্বাদত আপোনাৰ আজিৰ দিনটো শুভ হৈ উঠিব। ব্যৱসায় বৃদ্ধি হ'ব। ঠিক তেনেকে পিতৃ মাতৃৰ স্বাস্থ্য লগতে নিজৰ স্বাস্থ্য আজি উন্নত হোৱাৰ দেখা গৈছে। ইয়াৰ পিছত আহিছে সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয়, তেনেহ'লে মাটি বাৰী কিনা বেচা কৰোঁতে আপুনি সাৱধান হ'ব লাগিব। আপোনাৰ আজি লেনদেন বৰ এটা পজিটিভ দেখা নাই। কিছু ক্ষেত্ৰত কষ্ট হ'ব বা লোকচান হ'বলগীয়া হ'ব পাৰে। আজি আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ লৈ আপুনি সচেতন হ'ব লাগিব। স্বাস্থ্য বৰ এটা পজিটিভ নহয়, সাধাৰণতে কষ্ট ভুগিবলগীয়া হয়। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয়, ৰাজহুৱা ব্যস্ততা আপোনাৰ বাঢ়িব। ৰাজহুৱাভাৱে আপুনি স্বীকৃতি পোৱাৰ যোগ থাকে, স্বাস্থ্যৰ উন্নত থাকিব, আৰ্থিক স্থিতি আপোনাৰ কাৰণে বেটাৰ হ'ব। আৰু সমান্তৰালকে বিভিন্ন ঠাইত ফুৰা চকা ব্যক্তিসকলৰ কাৰণে যথেষ্ট ভাল দিন আজি। আজি তেওঁলোকে ফুৰা চকাত এইবিলাকত তেওঁলোকে যথেষ্ট লাভান্বিত হ'ব। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয়, তেনেহ'লে অপৰচুনিটি আহিব আজি। আজি হঠাৎ কোনোবা মানুহে আপোনাক এটা অপৰচুনিটি দাঙি দিব বা আপুনি ল'বলৈ যত্ন কৰিব। বন্ধুবৰ্গৰ পৰা আপোনাৰ ককাই ভাইলৈকে সকলোৱে আজি আপোনাক সহযোগ কৰিব। পুৰণা আত্মীয়ৰ আজি আপোনাৰ ঘৰত আগমন ঘটিব। লাভ হ'ব আপোনাৰ আৰ্থিক স্থিতিত। গতিকে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ বাৰ্তা থাকিব বা পজিটিভ আশা কৰিব পাৰি। আজি আপোনাৰ কাৰণে ভাল। ইয়াৰ পিছত আহিছে বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয়, দাম্পত্য সুখ আপোনাৰ আজি নাইকিয়া হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজতো আন্তৰিকতা নাইকিয়া হ'ব। কষ্ট হ'ব, কথা কটাকটি হ'ব, তৰ্ক বিতৰ্ক হ'ব। অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত বহু মতৰ বিষ হোৱাৰ যোগ থাকে। যিসকলে ব্যৱসায় কৰি আছে, তেওঁলোকৰ কাৰণে ব্যৱসায় ক'ৰবাত নহয় ক'ৰবাত ৰৈ যাব। অৰ্থাৎ ব্যৱসায়িক গ্ৰথটো আজি বৰ বেছি নাথাকে। আৰ্থিক স্থিতিৰ পৰা আৰম্ভ কৰি স্বাস্থ্যলৈকে
অলপ সচেতন হ'ব লাগিব। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়। ইয়াৰ পিছত আহিছে ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি হয়, আপুনি লোৱা সিদ্ধান্ত আজি ভুল প্ৰমাণিত হ'ব। আপুনি লোৱা সিদ্ধান্তৰ আপোনাৰ ক্ষেত্ৰত কষ্ট বেছি দিব। গতিকে সেই সিদ্ধান্ততে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ যোগ কৰিবলৈ যত্ন কৰিব। আজি আপোনাৰ মন অস্থিৰতাত থাকিব। পইচা অহা যেনেকে যোৱাৰ বাট একেই হ'ব। অৰ্থাৎ পইচা আপোনাৰ ক্ষেত্ৰত নৰব। আজি সঞ্চয়ৰ ক্ষেত্ৰত আপোনাৰ কোনো অগ্ৰগতি দেখা নাই। ইয়াৰ যদি মকৰ ৰাশিলৈ, যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, আপুনি ঘৰত পত্নী হওক বা মাতৃ হওক, আপুনি তেওঁলোকৰ কথা মতে আজি চলিবলৈ যত্ন কৰক। বহু ক্ষেত্ৰত লাভ হ'ব। আপুনি ইমান দিনে কৰিব নোৱাৰা কামটো তেওঁলোকৰ পৰামৰ্শত লাভ হ'ব। আজি আপোনাৰ কাৰণে সেই ফালৰ পৰা যথেষ্ট পজিটিভ হয়। বিবাহ উপযোগীসকলৰ কাৰণে যথেষ্ট ভাল খবৰ আহিব। আৰ্থিক স্থিতি ভাল হ'ব আৰু মনৰ অস্থিৰতাবোৰ আজি দূৰ হ'ব। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপোনাৰ কুম্ভ ৰাশি হয়, আপোনাৰ লগৰবোৰে আপোনাক এৰি থৈ যাব। অৰ্থাৎ কোনো এটা কামত আপুনি পাৰ্টনাৰশ্বিপ যদি কৰি আছে, পাৰ্টনাৰশ্বিপত আপোনাৰ সমস্যা আহিব পাৰে। বা আপুনি যিকোনো কাম এটা মানে ব্যৱসায়ৰ বাহিৰে অন্য কামো যদি লগে ভাগে কৰি আছে, সেই স্থানৰ পৰাও আপোনাৰ লগ বন্ধু হেৰাব পাৰে। আৰু ককাই ভাইৰ মাজত আন্তৰিকতা কমিব। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়। বিশেষকৈ সেইসকলৰ কাৰণে ভাল যিসকলে ডিফেন্সত কাম কৰি আছে, অৰ্থাৎ আৰ্মি, পুলিচ এইবিলাকৰ লগত যি জড়িত হৈছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল। আৰু ইয়াৰ পিছত হৈছে মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, অৰ্থাৎ আপোনাৰ কাৰণে লাভকাৰী যুগ সৃষ্টি হ'ব, য'ত আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব, আপোনাৰ আৰ্থিকভাৱে লাভ হ'ব, ব্যৱসায়িকভাৱে গ্ৰোথ হ'ব আৰু আপোনাৰ কৰ্মস্থানত সন্মান প্ৰাপ্তিৰ যুগ সৃষ্টি হয়। গতিকে আপুনি কৰ্মস্থানত সন্মানো পাব। আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আৰু ইমান দিনে ৰৈ থকা কামবিলাকো আপোনাৰ আজি পূৰ্ণ পৰ্যায়ত হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। ধন্যবাদ।